মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ৰুক্মিণী গাঁৱৰ ভাড়াঘৰত উদ্ধাৰ গোৱালপাৰাৰ এগৰাকী যুৱতীৰ মৃতদেহ ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ ফৰেনচিকৰ দলৰ সহায়ত আৰক্ষীৰ তদন্ত কাছাৰত প্ৰেমিকা পলুৱাই নি বিহ খুৱাই হত্যা কৰাৰ অভিযোগ প্ৰেমিকসহ 8 জনৰ বিৰুদ্ধে ধৰ্ষণ তথা হত্যাৰ অভিযোগ তুলি এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ঘটনাৰ পিছৰে পৰা পলাতক প্ৰেমিক ছয়ফুল উদ্দিনসহ আন অভিযুক্ত উমৰাংচুৰ কয়লা খনিত আজি পঞ্চম দিনাও উদ্ধাৰ অভিযান আছে অব্যাহত নাগপুৰৰ পৰা অনা পাম্পেৰে পানী সিঁচি চলিছে উদ্ধাৰ অভিযান উমৰাংচু ঘটনাৰে জড়িত থকাৰ অভিযোগত হান্নান লস্কৰ নামৰ আন এজন লোকক আটক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল পুলিচ নুনিছা উমৰাংচুৰ কয়লা খনিৰ ঘটনাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছ কমিটিক প্ৰতিবাদ ৰাজ্য জুৰি কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট উমৰাংচুৰ ঘটনাৰ বিৰুদ্ধে আন্দোলন দিল্লী লৈ যোৱাৰ হুংকাৰ এআইচিচিৰ সচিব মনোজ চৌহানৰ মহাকুম্ভ মেলালৈ মাজত মাত্ৰ দুটা দিন ইতিমধ্যে লোকাৰণ্য হৈ পৰিছে প্ৰয়াগৰাজ মহাকুম্ভ মেলাৰ প্ৰতিটো খবৰ জনাবলৈ প্ৰয়াগৰাজলৈ ৰাওনা নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকৰ দল আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ পূৰ্বে ট্ৰাম্পৰ নতুন বিপদ আজি ট্ৰাম্পৰ বিৰুদ্ধে গোচৰৰ ৰায় দিব নিউয়ৰ্কৰ সৰ্বোচ্চ ন্যায়ালয়ে 2016ৰ নিৰ্বাচনত মুখ বন্ধ ৰখাৰ বাবে এগৰাকী পৰ্ন ষ্টাৰক ধন দিয়া গোচৰৰ ৰায় দিব আদালতে ডাঠ কুঁৱলীয়ে ঢাকিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত অসুবিধাত পৰিছে বাহন চালক কুঁৱলীৰ মাজতে প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকে কঢ়িয়াই আনিছে অনাকাংক্ষিত বিপদৰ শংকা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ সৈতে ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাছেটিৰ বৈঠক ভাৰত আমেৰিকাৰ পাৰস্পৰিক অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰযুক্তিৰ দিশত একেলগে কাম কৰি যোৱা সন্দৰ্ভত আলোচনা ভোগালী বিহুলৈ মাজত মাত্ৰ 3টা দিন ৰাজ্যজুৰি ভোগালীৰ প্ৰস্তুতিৰ ব্যস্ততা ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মেজি ভেলাঘৰ প্ৰস্তুত কৰিছে চহৰ ৰাইজে পৰম্পৰাগত ভেলাঘৰৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ বাবেও ভিন্ন প্ৰান্তত আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে ভেলাঘৰ নমস্কাৰ আৰু স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই গীতাশ্ৰী ষ্টুডিঅ'ত আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত মাৰ্ঘেৰিটা ভুল চিকিৎসাৰ ফলতে প্ৰসূতিগৰাকীৰ মৃত্যু ঘটাৰ অভিযোগ উঠিছে চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ চিকিৎসক ৰাজেশ গুপ্তাৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ প্ৰসূতিৰ মৃত্যুৰ পিছতে মেফ্লাৱাৰ হাস্পতালত উত্তেজনা আৰু তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে দল সংগঠন ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিছে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নিশা প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান প্ৰসৱৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটিছিল মাতৃগৰাকীৰ আৰু নিশাই প্ৰসূতিগৰাকীক প্ৰেৰণ কৰা হৈছিল ডিব্ৰুগড় হাস্পতাললৈ ডিব্ৰুগড়ৰ হাস্পতালত প্ৰসূতিগৰাকীৰ মৃত্যুৰ পিছতে ক্ষুব্ধ হৈ পৰে পৰিয়ালৰো অভিযুক্ত চিকিৎসক ৰাজেশ গুপ্তা গ্ৰেপ্তাৰৰ দাবী তুলিছে বিভিন্ন দল সংগঠনে প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত মাৰ্ঘেৰিটা ভুল চিকিৎসাৰ ফলত প্ৰসূতিৰ মৃত্যু ঘটাৰ অভিযোগতে টোলপাৰ লাগিছে চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ গুৰুতৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে চিকিৎসক ৰাজেশ গুপ্তাৰ বিৰুদ্ধে ভুল চিকিৎসা কৰাৰ অভিযোগ মেফ্লাৱাৰ চিকিৎসালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী মেফ্লাৱাৰ হাস্পতালত উত্তেজনাই বিৰাজ কৰিছে বিভিন্ন দল সংগঠনেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মেডিকেল এডমিট কৰা চিজাৰিং কৰা হয় তাৰপিছত ডক্টৰৰ গাফিলতি প্ৰথম কথা ডক্টৰৰ ডক্টৰ ৰাজেশ গুপ্তা নামৰ ডক্টৰজনৰ গাফিলতিৰ ফলত আজি এজনী মাতৃয়ে তেখেতৰ প্ৰাণ হেৰাবলগা হৈছে একমাত্ৰ তেখেতৰ ভুলৰ কাৰণে সম্পূৰ্ণ এই কৰ্মকাণ্ড সংঘটিত হৈছে আৰু আমি ছাত্ৰ মুক্তি সংগঠন আৰু লগতে স্থানীয় ৰাইজৰ এটাই প্ৰচণ্ড দাবী যে এই যি ৰাজেশ গুপ্তা নামৰ ডক্টৰ আছে যিজন আছে তেখেতৰ লাইচেঞ্চ কেঞ্চেল কৰিব লাগে ইমিডিয়েটলি আৰু এই যি মেৰি ফেলাও আছে যে পইচাৰ লোভত যি মানুহৰ জীৱনৰ হেতালি খাই যি মেৰি ফেলাওৰ নামৰ মেডিকেল আছে এই মেডিকেল ইমিডিয়েটলি বন্ধ কৰিব লাগিব স্থানীয় প্ৰশাসন জিলা প্ৰশাসনে অতি শীঘ্ৰে এটা ষ্টেপ গ্ৰহণ কৰিব লাগিব যে এই ধৰণৰ কৰ্মকাণ্ডৰ লগত লিপ্ত থকা যিমানখিনি ডক্টৰ আছে সকলো ডক্টৰ ইমিডিয়েট লাইচেঞ্চ কেন্দ্ৰ কৰি এইসমূহ মেডিকেল বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যিসমূহ আমাৰ চৰকাৰী মেডিকেল ৰুম আছে সেইসমূহৰ চিকিৎসাৰ ব্যৱস্থা উন্নত কৰক আৰু এই ধৰণৰ মানুহৰ জীৱনৰ হেতালি খেলা মেডিকেলসমূহ বন্ধ কৰিব আৰু ৰাজেশ গুপ্তা এইটো প্ৰথম কেছ নহয় ইয়াৰ পৰা প্ৰায় একমাহ পূৰ্বে আমাৰ এই জাগুনৰ এজনী মাতৃক তেখেতৰ গাফিলতি তেখেতৰ ভুলৰ কাৰণে মৃত্যুক সাৱটি ল'ব হৈছে আজি আকৌ একেধৰণৰ ঘটনা সংঘটিত হৈছে তেখেতৰ কাৰণে যে এজনী এজন মাতৃয়ে যে প্ৰাণ হেৰুৱাইছে এই দুখ তেখেতে বুজি পাইছে নেকি
এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো আমাৰ ডিগবৈৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে। ৰীনা, গোটেই ঘটনাটোক লৈ যথেষ্ট উত্তপ্ত হৈ পৰিছে পৰিস্থিতি, ভুল চিকিৎসাৰ অভিযোগ। হয় গীতাশ্ৰী, যিটো ক'ব লাগিব মাৰ্ঘেৰিটাৰ যিটো মেন টাৱাৰ নামৰ চিকিৎসালয়খনতে এগৰাকী প্ৰসূতি ভুল চিকিৎসাত তেওঁৰ যিটো মৃত্যু হোৱাৰ ঘটনাক লৈ সেই অভিযোগ উত্থাপন কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু চিকিৎসকৰ গাফিলতি প্ৰসূতিৰ যি মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় লোকে উত্তাল কৰি তুলিছে চিকিৎসালয়খনৰ চৌহদত। জানিব পৰা অনুসৰি মেন টাৱাৰ নামৰ যিখন নাৰ্ছিং হোম, সেই নাৰ্ছিং হোমত এই প্ৰসূতিগৰাকীৰ চিকিৎসাধীন অৱস্থাত আছিল। আৰু প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটাৰ ৰাজপথত ইতিমধ্যে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰাক লৈ স্থানীয় আৰক্ষীৰ লগত বাদ বিতণ্ডাও হৈছে আৰু বহু হতাহতিৰ সৃষ্টি হৈছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছো। জানিব পৰা অনুসৰি জাগোনৰ যিটো বিজয় গৌতমৰ তেওঁৰ পত্নী যিটো বুধবাৰে মেন টাৱাৰ চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু চিকিৎসক ৰাজেশ গুপ্তাই যিটো তেওঁৰ তত্বাৱধানত উক্ত নিশাই 12 বজাত এটা পুত্ৰ সন্তান তেওঁৰ যিহেতু মহিলাগৰাকীয়ে জন্ম দিছিল। কিন্তু বৃহস্পতিবাৰে প্ৰসূতিগৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত নিশাই চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল। ডিব্ৰুগড়তে প্ৰসূতিগৰাকীয়ে অকাল মৃত্যু সাৱটিবলগীয়া হৈছিল। আৰু উক্ত ঘটনাৰ পিছতে মাৰ্ঘেৰিটাত যিটো সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে, গৰ্ভৱতী মহিলাৰ নৱজাত শিশু জন্ম দি মৃত্যুৰ মুখত পৰিছে। আৰু এই ঘটনা কোনো নতুন নহয়, পূৰ্বতো হৈ আহিছে। কিন্তু কিছুদিনৰ পূৰ্বে যিটো মাৰ্ঘেৰিটাস্থিত আন এখন নাৰ্ছিং হোমতো এনেদৰে এক ঘটনা সংঘটিত হৈ আহিছিল। কিন্তু পুনৰ যিহেতু এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাক লৈ ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মাৰ্ঘেৰিটাৰ এই চিকিৎসালয়খনৰ চৌহদত। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চিকিৎসক যিজন ৰাজেশ গুপ্তাক তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। আৰু মেন টাৱাৰ চিকিৎসালয়খনৰ তেওঁক সম্পূৰ্ণ বন্ধ কৰি দিব লাগিব, তেওঁৰ লাইচেন্স বাতিল কৰিবৰ বাবে যিহেতু দাবী জনাইছে। কিন্তু অন্যথা তেওঁলোকে আৰু তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে গীতাশ্ৰী। কিন্তু এই ঘটনা নতুন ঘটনা নহয় বুলি মই পুনৰ কৈছো, পূৰ্বতে এনে বহু ঘটনা সংঘটিত হৈ আহিছে মাৰ্ঘেৰিটাত। কিন্তু এই যে চিকিৎসালয়সমূহ আছে তাত গৰ্ভৱতী মহিলাসকলৰ জীৱনক লৈ যিটো হেতালি খেলা হয়, তেওঁলোকক খুব বিশেষ এটা চিৰিয়াছ কণ্ডিশ্যনতে তেওঁলোকে হাত দাঙি বাহিৰলৈ পঠিয়াই দিয়ে, তেওঁলোকে নোৱাৰো বুলি কয়। কিন্তু তাৰ আগতে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে, যাৰ পৰিণতিত এনেধৰণৰ এই ঘটনা সংঘটিত। এই অভিযোগখিনি লৈ যিহেতু তেওঁলোকে এটা উচিত তদন্ত এটা দাবী কৰিছে, তেওঁলোকে ন্যায় বিচাৰিছে। স্বাভাৱিকতে তেওঁলোকে পৰিয়ালৰ এজন সদস্যক হেৰুৱাইছে আৰু এয়া যথেষ্ট উত্তপ্ত হৈ পৰা পৰিস্থিতি। এতিয়া কি ধৰণৰ ব্যৱস্থা হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। ৰীনা, বিদায় লৈছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণৰ যেন অঘোষিত প্ৰতিযোগিতা। ঢেঁকীৰ মাতত ৰজন জনাইছে এতিয়া ৰাজ্যৰ চৌপাশ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ ৰাইডঙীয়া ৰজাগাঁৱত এতিয়া সীমাহীন ব্যস্ততা। তিল পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ুকে ধৰি বিভিন্ন বিহুৰ সামগ্ৰী উভৈনদী। মহিলাসকলে অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে গ্ৰাম্যাঞ্চলত ঢেঁকীৰ চৌদিশ ৰজন জনাই তুলিছে। ভোগৰ উৎসৱৰ বাবেই চলিছে ব্যাপক প্ৰস্তুতি। এফালে যদি মেজি ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকাসকল, আনফালে আকৌ পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল। ভোগৰ মেটমৰা সম্ভাৰ লৈ তেজপুৰত আয়োজিত হৈছে ভোগালী মেলা। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শোণিতপুৰ জিলা শাখাৰ দ্বাৰা তেজপুৰ নেহৰু ময়দানত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অসমী ভোগালী মেলা 2025। আৰু এই মেলাত মহিলা গোট তথা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত বিভিন্ন সুস্বাদু লাড়ু, পিঠা, জা জলপানৰ লগতে থলুৱা উৎপাদিত গামোচাকে ধৰি সাজপাৰ উপলব্ধ হৈছে ভোগালী মেলাখনত। ভোগালীৰ মেটমৰা সম্ভাৰলৈ আজিৰ পৰা তেজপুৰ নেহৰু ময়দানত আৰম্ভ হৈছে অসমী ভোগালী মেলা শীৰ্ষক এক কাৰ্যসূচী। আৰু আমি দেখুৱাম পৰিৱেশটো জিলা আয়ুক্ত আৰু বিধায়ক পুথিয়া ছাভাৰ উপস্থিতিত আজি যিহেতু শুভাৰম্ভ কৰা হৈছে। আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শোণিতপুৰ জিলা শাখাৰ দ্বাৰা আয়োজিত হৈছে এই অসমী ভোগালী মেলা। আৰু আজিৰে পৰা 3দিনীয়াকৈ বিস্তৃত এলানি কাৰ্যসূচীও গ্ৰহণ কৰিছে এই ভোগালী মেলাত। আৰু বিভিন্ন যিসমূহ ইয়াত দেখা পোৱা গৈছে বিপণী, সেই বিপণীত দেখা পোৱা গৈছে বিভিন্ন খাদ্য সামগ্ৰীৰে ভৰি পৰিছে, ভোগৰ সামগ্ৰী ভৰি পৰিছে। আৰু ঠিক সেই সমান্তৰালভাৱে দেখা পোৱা গৈছে বিভিন্ন
কাপোৰ আমি কাপোৰ দেখা পাইছোঁ স্থানীয়ভাৱে যিসকল বিশেষকৈ মহিলা আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটৰ দ্বাৰা যিসমূহ প্ৰস্তুতিত কাপোৰ আৰু সমান্তৰালভাৱে যিহেতু আমি উল্লেখ কৰিছোঁ ভোগৰ সামগ্ৰীয়ে ভৰি পৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু আমি দেখা পাইছোঁ বিধায়কগৰাকী আছে আৰু তেখেতক এখন বিপণী দেখা পাইছোঁ কি ক'ব ভোগালী আহিলে আৰু ভোগালী মেট মৰা সম্ভাৰ লৈ আজিৰ পৰা আৰম্ভ হৈছে যিহেতু প্ৰতি বছৰৰ দৰে এই বছৰো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে তেজপুৰৰ চাৰ্চ ফিল্ডত ভোগালীৰ মেলা আয়োজন কৰা হৈছে আৰু ভোগালীৰ মেলাত শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ গোটসমূহে ইয়াত যোগদান কৰিছে আৰু যোগদান কৰাৰ উপৰিও তেখেতসকলে বিভিন্ন সামগ্ৰী লৈ আহিছে আপোনালোকে দেখিছে কোনোবাই পিঠা আনিছে কোনোবাই তিল বিক্ৰী কৰিব আনিছে কোনোবাই কৰাই গুড়ি বিক্ৰী কৰিব আনিছে সান্দহ গুড়ি বিক্ৰী কৰিব আনিছে এনেধৰণৰ আনকি কাপোৰো আছে ইয়াত বিক্ৰী কৰিবৰ কাৰণে মই আশা ৰাখিছোঁ এই ভোগালী বিহুত তেখেতসকলে আহি যি কষ্ট কৰি ইয়াত আহি পেলাই এই বিক্ৰী কৰিবলৈ আহিছে গ্ৰাহকে গ্ৰহণ কৰক আগ্ৰহেৰে লওক তেখেতসকলৰ সামগ্ৰী কিনক যাতে আমাৰ মহিলাসকল সবল হ'ব পাৰে আৰু মহিলাসকলে এই কামত উৎসাহ পাব পাৰে আৰু অসমখন এই মহিলাসকলৰ দ্বাৰাই উন্নতিৰ পথত আগবাঢ়ি যায় নিশ্চয়কৈ এই মুহূৰ্তত বিধায়কগৰাকীক ধন্যবাদ জনাইছোঁ মই যিহেতু মহিলা গোটৰ সদস্য আছে আপোনালোক ক'ৰ আমি বিহগুৰি হয় কি আনিছে ইয়াত আমাৰ মাটিমাহ আছে তিল আছে বৰপিঠা আছে নিজে ঘৰুৱাভাৱে ঘৰুৱাভাৱে পৰা হৈছে নিজৰ ঘৰত পুহিছে দেখুৱাইছে কেমেৰা সহযোগে আৰু উপহাৰ স্বৰূপেও আপুনি দিব পাৰিব সুন্দৰ ৰূপত বিভিন্ন পিঠা লাড়ু এনেদৰে তেওঁলোকে পেকিং কৰি আনিছে কোনোবাই যদি কাৰোবাৰ প্ৰিয়জনক উপহাৰ দিব বিচাৰে তেন্তে এইটো বিপণীৰ পৰাও ক্ৰয় কৰিব পাৰিব আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো যিহেতু এই মুহূৰ্তত আৰু আমি দেখুৱাইছোঁ নাৰিকল আছে সমান্তৰালভাৱে কাঠ আলু আছে আৰু চুঙা পিঠাও আমি দেখিবলৈ পাইছোঁ যিহেতু ভোগৰ দিন আৰু ভোগালীৰ এনেদৰে বিভিন্ন ভোগৰ সামগ্ৰী উপলব্ধ হৈছে এই তেজপুৰ নেহৰু মৈদান আৰু এই মুহূৰ্তত আজি যিহেতু দেখা পোৱা গৈছে আৰু মই গ্ৰাহকো দেখা পাইছোঁ দাদা কি লৈছে এই কোমল চাউল লৈছোঁ ভজা কোমল চাউলটো কেনেকুৱা হয় খাবলৈ তাকে সুধিছোঁ বিহুৰ আয়োজন কেনেকুৱা এইবাৰ বিহুৰ আয়োজনটো এই পিঠা পনা কিনিবলগীয়া হৈছে আৰু ঘৰৰ মানুহজনী নাই অলপমান ট্ৰিটমেণ্টত গৈছে তথাপি বিহু তথাপি ঘৰত পাতিব লাগিবতো কিবা এটা কৰি সেইকাৰণে নিশ্চয়কৈ এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছোঁ এনেদৰে দেখা পোৱা গৈছে পিঠা পনাৰ সমান্তৰালভাৱে বিভিন্ন কাপোৰ বা অন্যান্য যিসমূহ সামগ্ৰী আৰু বিভিন্ন ইয়াত বিপণী যিহেতু দেখা পোৱা গৈছে আৰু আজি যিহেতু প্ৰথম দিন আৰু আৰম্ভ হৈছে গতিকে 3 দিনৰ এই যি কাৰ্যসূচীত সকলো আহক আৰু ভোগৰ সামগ্ৰীয়ে যিহেতু উপচি পৰিছে এই তেজপুৰ নেহৰু মৈদান বাকৰি আৰু এনেদৰে ভোগালী প্ৰাকমুহূৰ্তত দেখা পোৱা গৈছে অসমী ভোগালী মেলা আয়োজন কৰা হৈছে আৰু সকলো যিহেতু সামগ্ৰী ইয়াত উপলব্ধ গতিকে এই মুহূৰ্তত দেখা পোৱা গৈছে গ্ৰাহকৰ সংখ্যা আকৌ যদিও আহিব লৈছে আৰু 3 দিনীয়া এই যি কাৰ্যসূচীত সকলো ভোগৰ সামগ্ৰী যিহেতু উপলব্ধ হৈছে গতিকে সকলো আহক আৰু এনেদৰে ভোগৰ সামগ্ৰী ক্ৰয় কৰি ভোগালীক আদৰাৰ চেষ্টা কৰক ৰিমোট জনাম যে এছঅপি দিয়া হৈছে ভোগালী বিহুক লৈ পশুপালন বিভাগৰ এছঅপি প্ৰকাশ ভোগালীৰ সময়ত খাদ্য সামগ্ৰীৰ অতিমাত্ৰা দাম ল'ব নোৱাৰিব পশুপালন বিভাগে ইতিমধ্যে বিহুক লৈ এছঅপি প্ৰকাশ কৰিছে ভোগালীত চৰা দামত বিক্ৰী কৰিব নোৱাৰিব মাছ মাংস কণী গাখীৰ কোনো ব্যৱসায়ীয়ে ল'ব নোৱাৰিব সামগ্ৰীৰ অত্যাধিক দাম প্ৰত্যেক জিলা আয়ুক্তক দৃষ্টি ৰাখিবলৈ কোৱা হৈছে কঠোৰভাৱে নিৰ্দেশনা দিয়া হৈছে আৰু জিলাই থাকিব বিভাগীয় নিৰীক্ষকৰ দল অসাধু ব্যৱসায়ৰ বিৰুদ্ধে চলিব জোৰদাৰ অভিযান চৰকাৰৰ এটা নিৰ্দেশনা আছে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টৰো এটা নিৰ্দেশনা আছে যে স্বাস্থ্যসন্মত মাংস গ্ৰাহকে পাব লাগে আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অসমতো বিভিন্ন স্থানত আমাৰ নিগমৰ ফালৰ পৰা শ্লটাৰ হাউচসমূহ স্থাপন কৰা হৈছে আৰু গাহৰি মাংস সংসাধন কৰিবৰ কাৰণে আমাৰ খানাপাৰাত এটা আৰু নাজিৰাত এটা তেনেকুৱা ধৰণৰ আমাৰ মানে ইয়াত প্ৰকল্প আমাৰ আছে এতিয়া কথাটো হ'ল যে গাহৰি মাংস মূল্য বৃদ্ধি হোৱাৰ কোনো প্ৰশ্নই অহা নাই এতিয়া সেইটো কোনো কাৰণতে নহয় আৰু দ্বিতীয়তে আপুনি যিটো কথা সুধিছে যে আমি প্ৰতি বছৰে বিভিন্ন উৎসৱৰ সময়ত আমাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেশ্যন
জিলা প্ৰশাসন আমাৰ ডিপাৰ্টমেণ্ট আৰু কৰ্পৰেশ্যন আমি সকলোৱে লগ লাগি আমি গুৱাহাটীৰ বজাৰসমূহ নিৰীক্ষণ কৰোঁ যাতে ৰাইজে স্বাস্থ্যসন্মত মাংস লাভ কৰিব পাৰে আৰু সুলভ মূল্যত যাতে মাংসটো কিনিব পাৰে আমাৰ গ্ৰাহকসকলে যাতে গাহৰিৰ উৎপাদন কমিল বুলি যাতে অধিক মূল্য ভৰিব লগা নহয় তাৰ কাৰণে আমাৰ চৰকাৰ বিভাগৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ উদ্যোগত অসমৰ স্বাস্থ্যকৰ্মী ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে আয়োজন কৰা হয় এক প্ৰশিক্ষণ শিবিৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্যৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা সম্পৰ্কে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ ৰাজ্যৰ 20খন জিলাৰ প্ৰায় 1200 গৰাকী ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ কাছাৰ জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু এটা আন্তঃপ্ৰতিষ্ঠানৰ উদ্যোগত প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচীত আশাকৰ্মী জলমিত্ৰ যুৱ স্বেচ্ছাসেৱক আৰু বহু সংখ্যক সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে এই প্ৰশিক্ষণ কালত মেলেৰিয়া কলেৰা আৰু অনাময় ব্যৱস্থা পৰিষ্কাৰ পৰিচ্ছন্নতা আদি কেইবাটাও বিষয়ত প্ৰদান কৰা হৈছে প্ৰশিক্ষণ লগতে ঘণ্টাত 700ৰ পৰা 1000 লিটাৰ পানী ফিল্টাৰ কৰিব পৰা এক বিশেষ ব্যৱস্থাৰো পৰীক্ষা কৰা হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ সৈতে ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চিটিৰ বৈঠক আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ৰিলায়েন্সৰ অধ্যক্ষগৰাকীৰ সৈতে এখনি ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি বৈঠকখনৰ কথা উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চিটিয়ে ভাৰত আমেৰিকাৰ পাৰস্পৰিক অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰযুক্তিৰ দিশত একেলগে কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰিছে এই আলোচনাই দুয়োখন দেশে প্ৰযুক্তিগত দিশত অংশীদাৰিত্বৰে কাম কৰি যাব বুলি পথ মুকলি কৰিলে বুলি মন্তব্য কৰিছে মাঘ বিহুৰ পূৰ্বে ধেমাজিত এখন বিশেষ বজাৰ নাম আত্মনিৰ্ভৰ ধেমাজি কাছাৰী ময়দানত আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এখন আত্মনিৰ্ভৰ ধেমাজি য'ত কৃষকে লাভ কৰিছে তেওঁলোকে উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ বিক্ৰী কৰাৰ সুবিধা য'ত নাই কোনো মধ্যভোগী 146টা ষ্টলৰ ভিতৰত 65টা ষ্টলে আত্মসহায়ক গোটৰ এইসমূহ ষ্টলত আছে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা পিঠাপনা চিৰা মুড়ি আদি বিভিন্ন ভোগৰ সামগ্ৰী আনহাতে জিলাখনৰ কৃষকসকলে উৎপাদন কৰা শাক-পাচলি বিক্ৰীৰ লগতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে এই ষ্টলসমূহত এইবাৰ আত্মনিৰ্ভৰ ধেমাজি 1.5 কোটি টকাৰ ব্যৱসায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োজক কমিটিয়ে আজি কাছাৰী ময়দানত আজিৰ পৰা অনুষ্ঠিত হৈছে আত্মনিৰ্ভৰ ধেমাজি ধেমাজি জিলাখনৰ থলুৱা কৃষক শিপিনী ধকে ধৰি বিভিন্ন আচলতে পৰ্যায়ৰ যিসকল আচলতে উৎপাদনশীল যিসকল লোক সেই উৎপাদনকাৰী গোটসমূহৰ দ্বাৰা আত্মনিৰ্ভৰ ধেমাজি এই আজি 10, 11, 12 তিনিদিনীয়া কাৰ্যসূচীৰে এই আচলতে ভোগালী প্ৰাক্ষণত এই মেলাখন আয়োজন কৰা হৈছে আৰু আত্মনিৰ্ভৰ ধেমাজিত ইতিমধ্যে 145খন বিপণী সাজু কৰা হৈছে আৰু সাজু কৰি আজি যিহেতু সেই আত্মনিৰ্ভৰ ধেমাজি আনুষ্ঠানিকভাৱে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাৰ ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিকে ধৰি জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এই বজাৰখন মুকলি কৰিছে মই এটা সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছোঁ এয়া আত্মনিৰ্ভৰ ধেমাজি দৃশ্য আৰু আত্মনিৰ্ভৰ ধেমাজিত বিভিন্ন জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিপণীসমূহ আহিছে আৰু সমান্তৰালভাৱে বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহেও নিজা ইয়াতে বিপণী ৰাখিছে মই সামগ্ৰিক এটা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া যিহেতু আত্মনিৰ্ভৰ ধেমাজিৰ বিভিন্ন যি মণ্ডপ সেই মণ্ডপসমূহত আচলতে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ সমান্তৰালভাৱে ইয়াত যিসমূহ ধেমাজি জিলাখনৰ যিসমূহ কাৰিকৰী গোট আছে সেই কাৰিকৰী গোটসমূহ ইয়াতে তেওঁলোকৰ নিজা ষ্টল ইয়াতে ৰাখিছে আৰু সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰতি বছৰে যিহেতু এক আচলতে মোটা অংকৰ ধনৰ ইয়াতে আচলতে ব্যৱসায় হয় কাৰণ বিগত বৰ্ষতো যথেষ্ট সফলতা অৰ্জন কৰিছিল আত্মনিৰ্ভৰ ধেমাজিৰ জৰিয়তে আৰু এই আত্মনিৰ্ভৰ ধেমাজি হৈছে ধেমাজি জিলাখনৰ থলুৱা কৃষকসকলে উৎপাদিত এক মঞ্চ য'ত আপুনি ধেমাজি থলুৱা কৃষকসকলে উৎপাদন কৰিব পাৰে যিসমূহ তেওঁলোকৰ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে বিক্ৰী কৰা আনুষ্ঠানিক এখন মঞ্চ আৰু আমি যিহেতু লখিমপুৰ লোকসভা সাংসদগৰাকীয়ে যিহেতু লগতে ইয়াৰ যিহেতু জিলা আয়ুক্তকে ধৰি যি বিভিন্ন যিসকল তেওঁলোকৰ বিষয়া তেওঁলোকে এই আনুষ্ঠানিক বিপণীসমূহ তেওঁলোকে পৰিদৰ্শন কৰি আছে মই সামগ্ৰিক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া নিউজ 18 দৰ্শকসকলক দেখুৱাইছোঁ যে কেনেধৰণৰ এটা পৰিৱেশ যি বিশেষকৈ যিসকল জিলাখনৰ সফল আচলতে খেতিয়ক সেই কৃষকসকলক এখন আনুষ্ঠানিক মঞ্চ যিসকলে আচলতে উৎপাদন কৰিব খোজে আৰু এখন আনুষ্ঠানিক মঞ্চৰ প্ৰয়োজন আছিল তেনে ক্ষেত্ৰত আত্মনিৰ্ভৰ ধেমাজিৰ জৰিয়তে বিভিন্ন কৃষকসকলক আচলতে এক মঞ্চ দিয়া হৈছে আৰু তেওঁলোকে নিজৰ সামগ্ৰী বিক্ৰী কৰিবৰ বাবে আমি যিহেতু সাংসদগৰাকী আছে আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম যিহেতু
তেখেত আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ পৰা জানিব চেষ্টা কৰিম যিহেতু চতুৰ্থভাৱে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত হৈছে বিগত বৰ্ষত যথেষ্ট এটা সফলতা লাভ কৰিছিল আৰু এইবাৰ আমি দেখিছোঁ 145খন বিপণী ইয়াত আৰু আচলতে জিলাখনৰ কৃষকসকল কেনেধৰণে উৎপাদিত হৈছে আৰু কৃষি আধুনিকীকৰণৰ ক্ষেত্ৰত বা কেনেধৰণে আগবাঢ়িব এই আত্মনিৰ্ভৰ ধেমাজিৰ লক্ষ্য দুটা এটা হ'ল আমাৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীখিনিক এখন বজাৰ দিয়া দ্বিতীয়টো লক্ষ্য হৈছে যে তেওঁলোকক টেকন'লজি দিয়া কাৰণ টেকন'লজি সদায় পৰিৱৰ্তন হৈ আছে আৰু সেইকাৰণে বহুতখিনি সত্ৰ ৰাখিছে চেমিনাৰ ইয়াতে ৰাখিছে যাতে কৃষকসকলক সেই বিষয়বিলাক যাতে অৱগত কৰিব পাৰে মই প্ৰশাসন স্থানীয় বিধায়কক বহুত ধন্যবাদ দিম যে তেওঁলোকে বহুত প্ৰচেষ্টা লৈছে ইয়াৰ উপৰিও এইবাৰ আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও কিছুমান বিশেষকৈ বড়ো ধানৰ খেতি বা বিশেষ কিছুমান খাছ প্ৰগ্ৰেমো লৈছে তো মই ভাবোঁ কৃষকসকল লাভান্বিত হ'ব আৰু চবতকৈ ভাল হৈছে যে 71,000 PM কিষাণ পালে গতিকে 71,000 কৃষকেই আজি KCC লোনৰ তেওঁলোকে যোগ্যতা অৰ্জন কৰি আছে গতিকে তেওঁলোকে বেংকত গ'লেই তেওঁলোকে লোনটো পাবই কিবা কাৰণত যদি নাথাকে জাষ্ট আমাক ইনফৰ্ম কৰিলে ভেৰি নেক্সট ডে দে উইল গেট চেংচন তো গতিকে সেইকাৰণে তেওঁলোকৰ কাৰণে এটা ডাঙৰ হৈছে আৰু আমাৰ জিলা প্ৰশাসনৰ এটা আমাৰ সকলোৰে লক্ষ্য যাতে আমি এইটো 1 লাখ 1.5 লাখলৈকে আমি টাৰ্গেট লৈছোঁ গতিকে 6 মাহত আমি লাখ খৰচ কৰাৰ কথাটো আমি লক্ষ্য ৰাখিছোঁ যাতে তেওঁলোকক বেংক লিংকেজটো আমি দিব পাৰোঁ কাৰণ এটা কেছ পইচা খুবেই দৰকাৰ হয় কেছ কৰবোৰ লগত এড কৰিবলগীয়া হয় বা কিছুমান ক্ষেত্ৰত তেওঁলোকক পইচাৰ খুবেই আৱশ্যক হয় গতিকে KCC লোনটো ল'লে আৱশ্যক অনুযায়ী তেওঁলোকে পইচাটো জমা থ'লে যিটো তেওঁলোকৰ বেছি সুবিধা হয় আৰু ভোগালী বিহুলৈ মাজত মাথো 2টা দিন বাকী আছে ৰঙাপৰাৰ নামনি গাঁৱত সীমাহীন ব্যস্ততা এতিয়া জীয়ৰী বোৱাৰীৰ ঢেকীহালত ব্যস্ত হৈ পৰিছে সকলো গাঁওখনৰ মহিলাসকলে ভোগালী বিহুৰ বাবে প্ৰস্তুতি কৰিছে বিভিন্ন ধৰণৰ পৰম্পৰাগত সুস্বাদু পিঠা পনা বনাইছে লুপ্ত প্ৰায় ঢেকীশাল এতিয়াও জীয়াই ৰাখিছে ৰঙাপৰাৰ নামনি গাঁৱৰ এইসকল মহিলাই আৰু গাঁওখনৰ জীয়ৰী বোৱাৰী তেওঁলোক একত্ৰিত হৈ এতিয়া ভোগালীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰা দেখা গৈছে নামনি গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ নামনি গাঁৱতো এতিয়া এনেদৰেই জীয়ৰী বোৱাৰী সকলো এতিয়া ব্যস্ত পিঠা পনা বনোৱাত তেখেতসকলে এনেদৰেই মিলিজুলি গাঁওখনৰ একাংশ মহিলা লগ লাগি ইয়াত একেলগে এনেদৰে ঢেকীশালত ব্যস্ততাৰ লগতে তেখেতসকলে পিঠা পনা বনাই থকাও দেখিবলৈ পোৱা গৈছে কাৰণ ভোগালী বিহু মাত্ৰ 2 দিন বাকী আৰু এতিয়া এনেদৰেই যি চহা অঞ্চল গাঁৱত কিন্তু এতিয়া এনেদৰে মহিলাসকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে হয় বাইদেউ কি ক'ব আপোনালোক একদম ব্যস্ত দেখিছোঁ পিঠা পনা বনোৱা নমস্কাৰ আগতীয়াকৈ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ পিঠা বিহু বুলি ব্যস্ত হোৱা গৈছে কম বেছি পৰিমাণে ব্যস্ত হৈছোঁ আৰু ইয়াতে ওচৰ চুবুৰীয়া আমি গোটেই মহিলাখিনিয়ে লগ লাগি একগোট হয় পিঠা লাড়ু ভাজা লাড়ু তাৰপিছত আপোনাৰ নাৰিকল লাড়ু এনেকৈ বনোৱা হৈছে আৰু যিমান হানো পাৰোঁ বনাম আৰু চেষ্টা কৰিম আৰু বনাবৰ কাৰণে বনাম আৰু আপোনালোকে দেখিছোঁ আপোনালোকে চুঙা পিঠাৰো ব্যৱস্থা কৰিছে কি ক'ব চুঙা পিঠাৰ ব্যৱস্থা কৰা হৈছে আজি নোৱাৰিলেও হয়তো কালি পৰহিলৈকে বনোৱাৰ ব্যৱস্থা কৰিম চুঙা পিঠা বনাম বিহুত আহিলে আপোনালোকে খাব পাব নিশ্চয় কিমান গাঁৱৰ কিমানমান মহিলা আপোনালোকে ইয়াত একত্ৰিত হৈ আপোনাৰ ধৰক 10-12জনীমান মহিলা আমি একেলগে একগোট হৈ কিনে পিঠা বনোৱা হয় মানে গুড়া চুৰা খুন্দা হয় এনেকৈ কৰোঁ আৰু মিলিজুলি কিনে ক'ত যাব আৰু নহ'লে আৰু এগৰাকী বোৱাৰী আছে হয় কি ক'ব আপুনি একদম লাড়ু বনাবৰ কাৰণে পূৰা নমস্কাৰ ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ এয়া লাড়ু বনাবৰ কাৰণে নাৰিকল ৰুকি আছোঁ গোটেইকেইজনী লগ হৈ কিনে গুড়া খুন্দা পিঠা বনোৱা ভজা লাড়ু বনোৱা নাৰিকল লাড্ডু তাৰপিছত ভাজা লাড়ু এইবিলাক প্ৰস্তুতি চলাই আছোঁ মুড়ি লাড়ু মানে গোটেইখিনি আৰু চুঙা পিঠাটো চাই লওঁ সন্ধিয়ালৈকে বনাওঁ নেকি সেইখিনিয়ে বিহুৰ পূৰ্বে তেজপুৰত চালানী গামোচাৰ বিৰুদ্ধে চলিছে জিলা প্ৰশাসনৰ অভিযান তেজপুৰৰ প্ৰায় প্ৰতিখন বস্ত্ৰ বিপণীত উপস্থিত হৈ প্ৰশাসনিক বিষয়াই তন্নতন্নকৈ পৰীক্ষা কৰিছে গামোচাবোৰ GI টেগ লাভ কৰা অসমীয়াৰ স্বাভিমান গামোচা যাতে থলুৱাভাৱে উৎপাদিত গামোচাহে বিক্ৰী কৰে আৰু গ্ৰাহকেও যাতে থলুৱা উৎপাদিত গামোচাহে ক্ৰয় কৰে তাৰ প্ৰতি আহ্বানো তেওঁলোকে জনাইছে তেজপুৰত এয়া বিশেষ এটা অভিযান
বিহুৰ পূৰ্বে এতিয়া জিলা প্ৰশাসনৰ অভিযান চলিছে গামোচাৰ বিৰুদ্ধে। আমি দেখুৱাম তেজপুৰৰ পৰা এক পৰিৱেশ আৰু অতিৰিক্ত জিলা আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ আইৰিছ আৰমান আহমেদৰ নেতৃত্বত এটা জিলা প্ৰশাসনৰ দলে এই মুহূৰ্তত তেজপুৰৰ বিভিন্ন যিসমূহ বস্ত্ৰ বিপণী তাত অভিযান চলাইছে আৰু বিশেষকৈ যি থলুৱা উৎপাদিত যি গামোচাৰ প্ৰচলন বা বিক্ৰী তাৰ বিৰুদ্ধে এক সজাগতা প্ৰয়াস আৰু দেখা পোৱা গৈছে যিহেতু বিভিন্ন সময়ত উত্থাপিত হৈ আহে বহিৰাজ্যত উৎপাদিত যিসমূহ চালানী গামোচাৰ বজাৰ ভৰি পৰে বা তেনেধৰণৰ গামোচাৰ বিৰুদ্ধে এতিয়া দেখা পোৱা গৈছে। এই মুহূৰ্তত জিলা প্ৰশাসনৰ এক দল যিহেতু আহি ইয়াত উপস্থিত হৈছে আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰে দেখা পোৱা গৈছে। আইৰিছ আৰমান আহমেদৰ নেতৃত্বত দলটোৱে এই মুহূৰ্তত দেখা পোৱা গৈছে গামোচাৰ বিৰুদ্ধে। কি দেখা পাইছে? থলুৱাভাৱে উৎপাদিত আছেনে? এতিয়ালৈকে আমি যিমান চাইছোঁ গোটেইখিনি ঠিকে আছে বাৰু, হেণ্ডলুমৰ বস্তুৱে পাইছোঁ। তাকে চেষ্টা এইটোৱে যে হেণ্ডলুমৰ বস্তুখিনিয়ে ইউজ হয়, যিহেতু আমাৰ গামোচাখন GI টেগ গামোচা হয়, পাৱাৰলুমৰ বস্তু ইউজ নহয়। খুব কম দামে আনি বিক্ৰী কৰা হয়, যোনটোৰ ফলত যি হয় যে আমাৰ থলুৱা যোনখিনি ইণ্ডাষ্ট্ৰি আছে সেইখিনি কষ্ট পাই আছে, সেইখিনি বেছি মানুহে কিনিব বিচৰা নাই যিহেতু দামটো বাঢ়ি যায়। তো আমাৰ আজি সেইটোৱে প্ৰচেষ্টা যে আজি আমি চেক কৰি আছোঁ পাৱাৰলুমৰ গামোচা যিহেতু কোনো দোকানত নাৰাখে আৰু বিক্ৰীও নকৰে। নিশ্চিতভাৱে যিহেতু বিক্ৰেতা আছে তেওঁলোকৰ পৰাও জানিব বিচাৰোঁ আপোনালোকে বাহিৰা গামোচা ৰাখে নেকি? নাৰাখোঁ আমি আগৰ পৰাই নাৰাখোঁ এইটো চব লোকেল হেণ্ডমেড। দেখা পোৱা ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ। যেতিয়াই আহ ভাই পিন্তু TMT দেখাচোন ভাই। কোনটো? কোনোবা এটা দেখুৱাচোন। একেবাৰে নহ'ব, মাত্ৰ মাইথন ষ্টিলহে দিব। স্ট্রং মানে মাইথন ষ্টিল সুন্দর। Weather report presented by Sunrise. Weather report presented by Sunrise.